নমস্কাৰ মই আজি এবিধ খাদ্য সম্ভাৰৰ বিষয়ে ক'ব বিচাৰিছোঁ মান ধনিয়া বা বঙালী ধনিয়া বা বন ধনিয়া ইয়াৰ সাইন্টিফিক নেম হ'ল ইৰিঞ্জিয়াম ফটিডাম আৰু ফ্যামিলি হ'ল এপাচিয়া আৰু স্পেচিছটো হ'ল ইৰিঞ্জিয়াম ফটিডাম এল এই বন ধনিয়া বা মান ধনিয়া বা বঙালী ধনিয়া যি বুলি আমি নকওঁ কিন্তু এই শাকবিধ অত্যন্ত সুগন্ধি ই আমি যেতিয়া খাদ্য সম্ভাৰত ইয়াক আমি দিওঁ যিকোনো ভাজি তৰকাৰী যিয়ে আমি নবনাওঁ বা ইয়াক আমি যেতিয়া চাটনি হিচাপে বনাই খাওঁ ই শৰীৰৰ কাৰণে অত্যন্ত উপকাৰী ইয়াৰ ইমান ঔষধি গুণ আছে যিটো ঔষধি গুণ আচলতে আমি বহুতে নাজানো ইয়াক ই য'তে ত'তে হয় কাৰণে ইয়াক আচলতে আমি সদায় অৱহেলাৰ দৃষ্টিৰে চাই আহোঁ এতিয়া আমি জানি লওঁ যে আচলতে এই মান ধনিয়া আমাৰ শৰীৰৰ কাৰণে কি কি উপকাৰ কৰে মান ধনিয়া আমাৰ যদি যকৃতৰ প্ৰদাহ হয় হেপাটাইটিছ বুলি যাক কয় তাৰ কাৰণে অত্যন্ত ঔষধি ইয়াৰ ভাল ঔষধি গুণ আছে নাৰ্ভাছ ডিসঅৰ্ডাৰ আমাৰ যদি কিছুমান স্নায়বিক সমস্যা থাকে স্নায়বিক সমস্যাবিলাকত মান ধনিয়াই যথেষ্ট কাম কৰে এই স্নায়বিক সমস্যাৰ ভিতৰতে যৌন ৰোগটো আহে যিসকলৰ যৌন দুৰ্বলতা থাকে তেওঁলোকে কিন্তু মান ধনিয়া খাব পাৰে মান ধনিয়া খালে যৌন ক্ষমতাটো যথেষ্ট পৰিমাণে বঢ়াই অনাত সহায় কৰে ই আমাৰ শ্বাস প্ৰশ্বাসৰ যি বেমাৰ আছে শ্বাস প্ৰশ্বাসৰ বেমাৰৰ লগতে হাঁপানি ৰোগত যথেষ্ট কাম কৰে আমাৰ যি বৃক্ক যন্ত্ৰ আছে বৃক্ক যন্ত্ৰৰ ওপৰত ই কাম কৰে আমাৰ যদি চৰ্দি কাহ জ্বৰ এইবিলাক হৈ থাকে তাত কাম কৰে আমাৰ যদি ঘাঁ ফুঁহা হয় শৰীৰত এই ঘাঁ ফুঁহাত কাম কৰে আকৌ যিসকল মানুহে বাত বেমাৰত ভুগি থাকে সেইসকলক আচলতে মান ধনিয়া তেওঁলোকৰ খাদ্যত মানে সদায় মান ধনিয়াটো ৰাখিব লাগে আৰু যিসকল মানুহৰ মূৰৰ বিষ হৈ থাকে মাজে মাজে তেওঁলোকে মান ধনিয়া খাব লাগে যিসকলৰ ৰক্তক্ষৰণ হয় অলপতে ৰক্তক্ষৰণ হয় তেওঁলোকে আচলতে মান ধনিয়া খাব লাগে আৰু যিসকলৰ বসন্ত ৰোগ হৈ আছে তেওঁলোকক আচলতে মান ধনিয়া আমি যদি খাব দিওঁ মান ধনিয়াই আচলতে যথেষ্ট এই ক্ষেত্ৰত কাম কৰে বসন্ত ৰোগটো খুব সোনকালে কমি অহাত সহায় কৰে আৰু লগতে ইয়াৰ এটা খুব ভাল ঔষধি গুণ আছে যে ই আমাৰ শৰীৰৰ যিবিলাক এণ্টিঅক্সিডেণ্ট আমাৰ যিটো শৰীৰৰ এণ্টিঅক্সিডেণ্টত ই খুব উপকাৰী ই এণ্টিঅক্সিডেণ্ট আচলতে শাকবিধ আৰু আমাৰ যিসকল মানুহৰ কেঞ্চাৰ হয় কেঞ্চাৰ ৰোগীক আচলতে মান ধনিয়া ৰেগুলাৰ খাব দিব লাগে কাৰণ মান ধনিয়ায়ো কেঞ্চাৰ চেলবিলাক ডেভেলপমেণ্ট হোৱাত বাধা দিয়ে মান ধনিয়া যেতিয়া এজন ৰোগীয়ে খাই থাকিলে কেঞ্চাৰ চেলবিলাক বেছি ডেভেলপ হ'ব নিদিয়ে আৰু ইমান উপকাৰী এবিধ শাক এই শাকবিধ আচলতে আমি অসমৰ চুকে কোণে প্ৰত্যেকৰ ঘৰৰ বাৰীয়ে চাৰিয়ে য'তে ত'তে এই শাকবিধ পোৱা যায় কিন্তু আমি এই শাকবিধক সদায় অৱহেলাৰ দৃষ্টিৰে চাই আহিছোঁ কিন্তু এই মোৰ বিশ্বাস আছে আপোনালোকে এই শাকবিধ খাবলৈ আৰম্ভ কৰক আৰু এই শাকবিধ খাবলৈ আৰম্ভ কৰাৰ পিছত দেখিব যে আপোনালোকে আচলতে বহুখিনি ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে বা আপোনালোকৰ ৰোগবিধ কমি অহাত সহায় কৰিছে মই মোৰ আগৰ ভিডিঅ'বিলাকতে কৈছোঁ যে আচলতে আমাৰ এই পৃথিৱীতে আমি যেতিয়া ঈশ্বৰে আমাক জন্ম দিছে ঈশ্বৰে যেতিয়া আমাক এই পৃথিৱীলৈ পঠাইছে আমাৰ কিন্তু প্ৰত্যেকটো ৰোগৰ ঔষধ কিন্তু এই পৃথিৱীখনতে আছে কিন্তু আমি নাজানো বা জানো যদিও আমি সেই বস্তুবিলাক বৰ অৱহেলাৰ দৃষ্টিভংগীৰে আমি চাওঁ সেইকাৰণে আপোনালোকে এইবিলাক বস্তু খাবলৈ চেষ্টা কৰক আৰু মোৰ উদ্দেশ্যই হ'ল যে মানুহক আচলতে আমাৰ যি খাদ্য সম্ভাৰ এই খাদ্য সম্ভাৰৰ জৰিয়তে যাতে আমি আমাৰ মানুহখিনিক সুস্থ কৰি ৰাখিব পাৰোঁ সেই উদ্দেশ্যেহে মই এই ভিডিঅ'বিলাক বনাওঁ আৰু মোৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু 10 জনলৈ যেতিয়া এই ভিডিঅ'টো যাব গ'লে 10 জনৰ উপকাৰ হ'ব বহুতে হয়তো এই বস্তুটোৰ বিষয়ে নাজানে মান ধনিয়া ক'ৰবাত দেখি পেলাই মান ধনিয়া তেওঁলোকে সেই অৱহেলাৰ দৃষ্টিৰে গুচি আহে এতিয়া মই আপোনালোকক আৰু এবিধ আমাৰ সততে আমি পাকঘৰত পোৱা এবিধ বস্তুৰ বিষয়ে মই ক'ব বিচাৰিছোঁ সেই বস্তুবিধ হ'ল তেজপাতৰ সাইন্টিফিক নেম হ'ল চিনামোমাম তামালা বুলি কয় আৰু ইয়াৰ যিটো ফেমিলি লৌৰাচিয়া বুলি কয় লৌৰাচিয়া ইয়াৰ যিটো ফেমিলিৰ পৰা আহিছে সেই ফেমিলিটো হ'ল লৌৰাচিয়া কিন্তু এই আমি তেজপাত আমি সকলোৱে খাওঁ
তেজপাত আমি দালি তৰকাৰী ভাজি য'তেই হওক মাছ মাংস চবতে দিওঁ কিন্তু তেজপাতৰ আপুনি ভাবিব নোৱাৰে ঔষধি গুণ কিমান আছে তেজপাত যদি আমি খাওঁ তেজপাত খালে আমাৰ ডাইজেষ্টিভ যিটো সিস্টেম আছে ই যথেষ্ট ইমপ্ৰুভ কৰে আৰু তেজপাতত যথেষ্ট ফাইবাৰ আছে মই আগতো কৈছোঁ যে ফাইবাৰ থকা খাদ্য আমাৰ পাকস্থলীৰ কাৰণে অতি উত্তম আৰু ই আমাৰ যি শ্বাস প্ৰশ্বাসৰ সমস্যা আছে শ্বাস প্ৰশ্বাসৰ সমস্যাত কিন্তু তেজপাতে বহুত কাম কৰে মই ইয়াৰ অলপ আগতে কৈ দিছোঁ মানধনিয়াই কাম কৰে কিন্তু তেজপাতেও আমাৰ শ্বাস প্ৰশ্বাসত যথেষ্ট কাম কৰে শ্বাস প্ৰশ্বাসৰ সমস্যা থকা মানুহে তেজপাত খাব লাগে আৰু আমাৰ যেতিয়া ক'ৰবাত কিবা এটা কাৰণত উখহি যায় ক'ৰবাত দুখ পাই পেলাই উখহি যায় ফুলি থাকে যেনেকৈ আমি ফুলি থকা যেনেকৈ আমি ঔষধবিলাক ব্যৱহাৰ কৰোঁ আমাৰ মেডিচিনত চেৰাপেপটিডেজ বা কাইমোৰেল ফৰ্টোৰ জাতীয় যিবোৰ কিন্তু সেই তেনেকুৱা ধৰণৰ ঔষধে আচলতে তেজপাতে এই উখহি যোৱাত আমি তেজপাত যদি পিচি পেলাই তাত উখহা জেগাত যদি লগাই দিওঁ ই উখহাত যথেষ্ট উখহাটো কমাই অনাত সহায় কৰে আৰু ই বিষ নাখায় তেজপাতে আচলতে বিষ খায় আমাৰ শৰীৰত যেতিয়া কিবা এটা বিষ হয় তেজপাত যদি আমি খাওঁ তেজপাত খালে আচলতে বিষটো কমি অহাত ই সহায় কৰে আৰু সবচে ডাঙৰ বস্তু হ'ল তেজপাতে বহুমূত্ৰ ৰোগ নিয়ন্ত্ৰণ কৰে মই আগৰ প্ৰায়বিলাক ভিডিঅ'ত কৈছোঁ কাৰণ আমি এইবিলাক খাদ্য যদি খাই থাকোঁ আমি ডায়েবেটিছটো আমি কণ্ট্ৰলত ৰাখিব পাৰোঁ আমি ঔষধৰ ওপৰত ডিপেণ্ড নকৰাকৈ আমি কিছুমান খাদ্য সম্ভাৰৰ জৰিয়তে আমি ডায়েবেটিছ কণ্ট্ৰল কৰিব পাৰোঁ তেজপাতে আচলতে ইনচুলিন চিক্ৰেশ্যনত যথেষ্ট সহায় কৰে আৰু ইনচুলিন যেতিয়া ধুনীয়াকৈ চিক্ৰেশ্যন হ'ব তেতিয়া ডায়েবেটিছটো নিজেই কণ্ট্ৰলত থাকিব আৰু তেজপাত হ'ল আমাৰ মুখত যেতিয়া ৰুচি নালাগে তেজপাতে আচলতে আমাৰ মুখত ৰুচি আনে ধন্যবাদ আপোনালোক সকলো কুশলে থাকক আৰু এই মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব 10 জনলৈ পঠাব আৰু আপোনালোক সদায় কুশলে থাকক আৰু আপোনালোকৰ কুশল কামনা কৰি মই ভিডিঅ'বিলাক বনাওঁ নমস্কাৰ